মহিলা আত্মসহায়ক গোটসমূহক আমি সদস্যসকলক 10,000 টকাকৈ দিয়াৰ এটা প্ৰতিশ্ৰুতি দিছিলো লাখপতি বাইদেউ। মেইন কথাটো হল যে আমি টকাটো কেতিয়া পাম। এই কেইদিন আমি ধুনিয়া কৰি ভেৰিফিকেশ্যন বিলাক কৰি আছো। 28 তাৰিখৰ ভিতৰত আমাৰ ভেৰিফিকেশ্যন বিলাক কমপ্লিট হৈ যাব। কোনোবাই আহি ক'ব যে মই 1 কোটিলৈকে টকা ঘোষ দিম, মোক চাকৰিটো যেনে তেনে কৰি দিব লাগে। মানুহে ভাবিছিলে টকা দিয়াটোৱে নিয়ম আৰু বিনা টকা চাকৰি কেতিয়াও সম্ভৱে হ'ব নোৱাৰে। আৰু তেনেকৈ আমাৰ অসমখন 75 বছৰ চলি আছিল। 2021 চনত মই মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পিছত কৈছিলো যে এনেকে নহয়, আমি পৰিৱেশৰ পৰিৱৰ্তন কৰিম। আজি মই 1.5 লাখ ল'ৰা ছোৱালীক চাকৰি দিলো। মহিলাসকলে মাজে মাজে চিন্তা কৰে যে মুখ্যমন্ত্ৰীয়েতো আত্মসহায়ক গোটত 10,000 টকা দিম বুলি কৈছিল, এতিয়ালৈকে টকাটো অহা নাই। সেইটো চিন্তা কৰে নে নকৰে? সেইটো মাজে মাজে চিন্তা আহি থাকে, হয় নে নহয়? এতিয়া আপোনালোকে মনত কৰক যে মই যি কৈছো আজিলৈকে কেতিয়াবা কোনবা কথা এনে কৈছো নেকি? যি কৈছো হৈছে নে নাই? এতিয়া আমাৰ এই আঁচনিটোৰ নাম হল মহিলা উদ্যমিতা আঁচনি। কিছুমানে কয় গছ লগাবৰ কাৰণে পইচা দিছে। আমি গছ লগোৱাৰ কাৰণে পইচা দিয়া নাই, এইটো ভুল ধাৰণা নলব। কাৰণ গছডাল লাগিলে ডাঙৰ হলে গছডাল আপোনালোকে মোৰ ঘৰত কাটি নিদিয়ে, গছডাল আপোনালোকৰ ঘৰতে থাকিব না, কাটি পেলাই মোক দিব? মুকটো নিদিয়ে। গতিকে এই গছডাল যদি চেগুন গছ ৰৈছে, ডাঙৰ হলে তাৰ যি উপাৰ্জন হ'ব সেইটো আপোনালোকেই পাব। আৰু আপোনালোকক গছডাল ৰুবৰ কাৰণে মই উৎসাহ দিয়াৰ কাৰণে মোক উল্টাই আপোনালোকে পিঠা তিঠা খুৱাবহে লাগে, হয়নে নহয়? এতিয়া মেইন কথাটো হল যে আমি টকাটো কেতিয়া পাম। এই কেইদিন আমি ধুনিয়া কৰি ভেৰিফিকেশ্যন বিলাক কৰি আছো। 28 তাৰিখৰ ভিতৰত আমাৰ ভেৰিফিকেশ্যন বিলাক কমপ্লিট হৈ যাব। ভেৰিফিকেশ্যন কমপ্লিট হোৱাৰ পিছত আমি মহিলাসকল যিসকল ইয়াৰ নিৰ্বাচিত হল তেওঁলোকৰ আমি তালিকাখন দিম। তালিকাখন দিয়াৰ পিছত আপোনালোকক আমি 3 দিনৰ ট্ৰেইনিং দিম। কিয় ট্ৰেইনিং দিম এই কথাটো বুজি লওক। 10,000 টকাটো শেষ নহয়, 10,000 টকাটো আৰম্ভণি। আমাৰ উদ্দেশ্য হল যে এই 10,000 টকাটো ভাল কৰি যদি আপোনালোকে খৰচ কৰে, পিছত আমি আপোনালোকক আৰু নতুন নতুন আঁচনি আৰু বেংকৰ লগত আপোনালোকক আমি সম্পৰ্ক কৰি দিম, যাতে মোটামুটি 2-2.5 বছৰৰ ভিতৰত চৰকাৰৰ পৰা আপোনালোকে আৰু বেংকৰ পৰা মিলি 1 লাখ টকা কৰি আপোনালোকে পাব পাৰে। কিন্তু যদি কোনোবাই 10,000 টকা পালে আৰু গিৰিয়াকে টকাটো লৈ গ'ল, তেতিয়া ইটোতো আৰু আগ নাবাঢ়িব। সেইকাৰণে এটা 3 দিনৰ ট্ৰেইনিং কৰি টকাটো আমাৰ আঁচনিখন কি কেনেকে আগবাঢ়িব লাগিব আমি বুজাই দিম। আৰু তাৰ পিছত এনেকে মিটিং পাতি আপোনালোকক মই আহি টকাটো দি দিম। টকাটোতো 100% পাবই, খালি অকণমান অপেক্ষা কৰক, অপেক্ষাৰ ফলটো মিঠা হয়, হয় নে নহয়? আৰু মহিলাসকলে নিজে গম পায়। আমি আপোনালোকে যেতিয়া আমাক জন্ম দিছিল, এদিনতে জন্ম দিছিল নে 10 মাহ 10 দিন পেটত ৰাখি জন্ম দিছিলে নে এদিনতে জন্ম দিছিলে? অকণমান ধৈৰ্য সকলোতে লাগে, সৃষ্টিটো জন্ম লাগে আৰু পালনতো ধৈৰ্য লাগে, হয় নে নহয়? গতিকে আপোনালোকৰ এই কামটো চলি আছে, একেবাৰে টেনচন নলব। 10,000 টকা আপোনালোকে 100% পাবই। কিন্তু 10,000তকৈ আৰু কেনেকে বেছি পায় মই সেইটোহে চিন্তা কৰি আছো, যাতে আগত গৈ আমি আৰু বেছিকৈ আপোনালোকক সহায় কৰিব পাৰো। ইয়াৰ পিছত ইলেকশ্যনৰ সময়ত মই কি কৈছিলো যে আমি নিযুত মইনা আঁচনি দিম। যি ছোৱালী কলেজত পঢ়ে, 1,000 হায়াৰ ছেকেণ্ডেৰীত পঢ়ে, 1250 টকা ডিগ্ৰীত পঢ়িলে, 2,500 টকা পোষ্ট গ্ৰেজুৱেটত পঢ়িলে, সেই আঁচনিও মই যেনেকে কথা দিছিলো, আজিকালি বেংকত 10 তাৰিখে আমাৰ ছোৱালীসকলেও এই আঁচনি পায়। এতিয়া মোক ল'ৰাবিলাকে কৈ আছে যে মামা আমাৰ কাৰণেও কিবা এটা কৰক। এইবাৰ বাজেটত ল'ৰাবিলাকৰ কাৰণেও মই ভাল স্কিম এটা দি আছো, যাতে ছোৱালীৰ লগতে ল'ৰাবিলাকো যাতে তেওঁলোকে আগবাঢ়ি যাব পাৰে। অৰ্থাৎ আমি অসমখনক সুন্দৰ কৰি আগুৱাই লৈ যাবৰ বাবে চেষ্টা কৰিছো। আপোনালোকে চিন্তা কৰক, আগতে কোন চৰকাৰৰ দিনত আমি অৰুণোদয় পাইছিলো,
কোন চৰকাৰৰ দিনত আত্মসহায়ক গোটে উৎসাহ পাইছিলে কোন চৰকাৰৰ দিনত নিযুত মইনা আঁচনি হৈছিলে কোন চৰকাৰৰ দিনত আগতে দালি আৰু চেনিও ৰেচন কাৰ্ডত দিয়াৰ কথা হৈছিলে কোন চৰকাৰৰ দিনত এনেকে মাইক্ৰ ফাইনেন্সৰ লোন ৰেহাই পাইছিলে আৰু কোন চৰকাৰৰ দিনত আপোনালোকে আজি 16 লাখ মহিলা ঋণৰ পৰা মুক্ত হ'ব পাৰিছিলে বা কোন চৰকাৰৰ দিনত এনেকে লখিমপুৰ ধেমাজি অসমৰ আটাইতকৈ পিছপৰা অঞ্চলটোত কোন চৰকাৰৰ দিনত পোহৰ আহিলে এই গোটেই কথাবিলাক আপোনালোকে নিশ্চয় চিন্তা কৰিব আপোনালোকৰ মনত ৰাখিব যে কংগ্ৰেছৰ দিনত অৰুণোদয়ও নাছিলে মাইক্ৰ ফাইনেন্সৰ লোন ৰেহাইও নাছিলে আত্মসহায়ক গোটৰ আঁচনিও নাছিলে আমাৰ মহিলাসকলক ৰেচন কাৰ্ডো দিয়া নাছিলে অৰ্থাৎ আমাৰ কলেজত বিনামূলীয়া এডমিশন নাছিলে নিযুত মইনা নাছিলে কংগ্ৰেছৰ দিনত একো নাছিলে খালি কংগ্ৰেছৰ কি আছিলে মহিলাবিলাকক খুটা আৰু কম্বলৰ নামত ইখন মিটিঙৰ পৰা সিখন মিটিঙলৈকে মহিলাবিলাকক দৌৰাই ৰাখিছিলে তাৰ বাদে মহিলাসকলৰ উন্নতিৰ বাবে একো কাম কৰা নাছিলে এতিয়া মই আৰু এটা লাষ্ট কথা আপোনালোকক ক'ব খুজিছো অসমত মই 3.5 বছৰ মুখ্যমন্ত্ৰী হলো মোৰ আগতো বহুত মুখ্যমন্ত্ৰী হৈছিলে এতিয়া আপোনালোকে চাওক আগতে যেতিয়া পৰীক্ষাৰ ৰিজাল্ট দিয়ে এপিএসসি ৰিজাল্ট দিয়ে পুলিচৰ ৰিজাল্ট দিয়ে তৃতীয় চতুৰ্থ শ্ৰেণীৰ ৰিজাল্ট দিয়ে তেতিয়া টিভিত কি ওলাই বাতৰি যে কোন মন্ত্ৰী লৰাই ডিএসপি হল কোন অফিচাৰৰ লৰা গৈ পেলাই মেজিষ্ট্ৰেট হল কোন ডাঙৰ বিষয়াৰ খুলখালিয়েকে গৈ পেলাই প্লেনিং অফিচাৰ পালে কাৰ খুলখালিয়েকে গৈ পেলাই টেক্সৰ সুপাৰিনটেণ্ডেণ্ট হল কোন দ্বিতীয় হল পেপাৰ আৰু টিভিত এই লিষ্ট বিলাক আহিছিলে আৰু এই লিষ্ট বিলাকৰ লগত কি লিখিছিলে যে এনেকুৱা এটা চাকৰি পাবৰ কাৰণে হয় মন্ত্ৰী বিধায়কৰ খুলখালিয়েক হ'ব লাগিব নহলে মন্ত্ৰী বিধায়কৰ লৰা হ'ব লাগিব নহলে মন্ত্ৰী বিধায়কৰ আশে-পাশে থাকিব লাগিব পঢ়া শুনাৰ কোনো মূল্য নাই পঢ়া শুনা কৰিলে অসমত কোনেও চৰকাৰী চাকৰি নাপায় আৰু মানুহে এটো মানি লৈছিলে মোৰ ওচৰতে আহি কয় যে দাদা কিবা এটা লাইন দিয়ক মই মেজিষ্ট্ৰেট হ'ব লাগে কোনোবাই আহি ক'ব যে মই 1 কোটিলৈকে টকা ঘোষ দিম মোক চাকৰিটো যেনে তেনে কৰি দিব লাগে মানুহে ভাবিছিলে টকা দিয়াটোৱে নিয়ম আৰু বিনা টকা চাকৰি কেতিয়াও সম্ভৱে হ'ব নোৱাৰে আৰু তেনেকৈ আমাৰ অসমখন 75 বছৰ চলি আছিল 2021 চনত মই মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পিছত কৈছিলো যে এনেকে নহয় আমি পৰিবেশৰ পৰিৱৰ্তন কৰিম আজি মই 1.5 লাখ লৰা ছোৱালীক চাকৰি দিলো 1.5 লাখ লৰা ছোৱালীৰ পৰা 1 লাখ টকাকৈ যদি মই ললোহেতেন মোৰ পকেটত 1500 কোটি টকা আহিলেতেন আৰু 1 লাখ দিয়াটোত কাৰো আপত্তিয়ে নাই 10 লাখ 15 লাখ 20 লাখ 1 কোটিলৈকে দিয়ে 1 লাখ দিলেতো হাঁহি দি দিব আজিয়ে যদি মই ইয়াত কওঁ যে আপোনালোকৰ লৰাক মই চাকৰি দিম 1 লাখ টকা মোক গধূলি ভিতৰত দিয়ক সবেইটো গধূলি ভিতৰতে লৈ আহিব 1 লাখ টকা যদি মই ললোহেতেন 1500 কোটি টকা মোৰ ঘৰত গলহেতেন কংগ্ৰেছ দলে কয় যে মই দুৰ্নীতি কৰো আৰে দুৰ্নীতি যদি কৰিলোহেতেন 1500 কোটি টকাটো মোৰে পকেটত আহিলেতেন আজি আপোনালোকে চাওক পৰীক্ষাৰ ৰিজাল্ট দিলে এতিয়া টিভিত কি ওলাই কোন মন্ত্ৰীৰ খুলখালিয়েক তাৰ নাম নোলাই কোন অফিচাৰৰ খুলখালিয়েক তাৰ নাম নোলাই ৰিজাল্ট দিলে ওলাই যে ই অমুক গাঁৱৰ তৰকাৰী বেপাৰী ছোৱালী ই অমুক গাঁৱৰ খেতিয়কৰ ল'ৰা ই অমুক গাঁৱৰ ৰিক্সা চালকৰ ল'ৰা ই অমুক গাঁৱৰ ঠেলা চালকৰ ল'ৰা মন্ত্ৰীৰ খুলখালিয়েকৰ পৰা অসমখনক আমি তৰকাৰী বেপাৰী ল'ৰালৈকে আমি ৰূপান্তৰ কৰিলো আৰু এইটোৱে হৈছে আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সফলতা ইয়াৰ ফলত কি হৈছে এতিয়া ল'ৰা ছোৱালীক মাক দেউতাকে কয় যে পঢ় চাকৰি পাবি ল'ৰা ছোৱালীয়ে স্কুলত আগতকৈ বেছি যায় এতিয়া মই যোৱা কালি পৰহি দিনাখন মই এখন মিটিঙত গৈছিলো ছোৱালীবিলাকে মোক ধৰি কলে যে মামা মই সামগ্ৰীত গৈছিলো ছোৱালীবিলাকে মোক ধৰি পেলাই কলে যে মামা আমাক স্কুলত শিক্ষক লাগে আগতে কোনো চিন্তাই নকৰিছিল আজিকালি সবেই জানে যে পঢ়া শুনা কৰিলে আমাৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব ৰাজ্যত আন্দোলন নোহোৱা হৈছে
শিক্ষাৰ পৰিৱেশ নিৰ্মাণ হৈছে আৰু অসমখন এটা ভাল পৰিৱেশলৈকে গৈ আছে আৰু যিসকল ডেকা লৰাই চাকৰি নাপায় তেওঁলোকৰ কাৰণেও মই ব্যৱস্থা কৰিছো যে তেওঁলোকক চৰকাৰে 2 লাখকৈ টকা দিব লোৱাৰ কথা বাদ দিয়ক উলুটাই 2 লাখকৈ আমি টকা দিম যাতে লৰা ছোৱালীয়ে ব্যৱসায় কৰি খাব পাৰে আগতে চিন্তা কৰক চাকৰিৰ নামত টকা লৈছিলে এতিয়া টকা লোৱাটো বাদে দিয়ক বিনা পইচাত চাকৰি আৰু যি কেটা লৰাই চাকৰি নাপায় তেনেকুৱা 2 লাখ লৰাক 2 লাখ টকা কৰি ব্যৱসায় কৰিবৰ কাৰণে আজি চৰকাৰে টকা দিয়া আৰম্ভ কৰিছে বেংকৰ লোন নহয় ডাইৰেক্টলি টকা দিয়া আৰম্ভ কৰিছে